ক্ৰিপ্ট'কাৰেঞ্চি ইথিৰিয়ামত এটা ট্ৰেড লোৱা গৈছিল। তো সেই ট্ৰেডটো কেনেকৈ প্লেন কৰিছিলোঁ, কি লজিক আছিল, গোটেইখিনি ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছোঁ। চাবা ভিডিঅ'টো শেষলৈ, আৰু তেতিয়া তোমালোকে বুজি পাবা। এণ্ড কমেণ্ট কৰি দিবা ইথিৰিয়াম কিবা এটা কমেণ্ট কৰি দিবা, এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিবা। চ' ভিডিঅ'টো শেষলৈ চোৱা, ভাল লাগিব। চ' গাইজ, চাই আছিলোঁ এখন ইথিৰিয়ামৰ চাৰ্ট হয়, ঠিক আছে। ইথিৰিয়ামৰ চাৰ্ট হয়, আৰু ইয়াতে মোৰ ভিউটো লং, ঠিক আছে। ইথিৰিয়ামক লং কৰা মোৰ ভিউ। চ' মই কি বেচিছত কৈছোঁ কথাটো ধুনীয়াকৈ ডিছকাছ কৰিম ভিডিঅ'টোত, শেষলৈকে চাই থাকিবা, ভাল লাগিব, ঠিক আছে। আৰু লাইভ মাৰ্কেট চলি আছে, আমি লাইভ মাৰ্কেটতে মানে গম পাম। তোমালোকে চাবা যে মাৰ্কেট ওপৰত যাব এইখিনিৰ পৰা, সেইটো মই চিয়'ৰ কৈছোঁ মানে, ঠিক আছে। যাবই যাব মানে। এতিয়া লাইভ যিহেতু চলি আছে, তো তোমালোকে ভাল পাবা চাই। লাইভ মানে চলি যোৱাৰ পিছত যদি মই কওঁ যে এইটো ওপৰত যাব বুলি জানো, তেতিয়াতো আৰু সেইটো চবেই ক'ব পাৰে। কিন্তু এতিয়া চলি থাকোঁতে মই কৈছোঁ মাৰ্কেট ইয়াৰ পৰা ওপৰত যাব, চাবা। চ' কি বেচিছত কৈ আছোঁ, লজিককেইটাও শ্বেয়াৰ কৰি আছোঁ। তোমালোকেও নিজেও পিছত বেক টেষ্ট কৰিলে পাৰিবাগৈ, কেনেকৈ এইবোৰ এনালাইজ কৰে, এইবোৰ কৰিব পাৰিবা, ঠিক আছে। চ' এতিয়া প্ৰথম কথা হ'ল, ইথিৰিয়ামৰ চাৰ্ট বৰ্তমান চলি আছে তোমাৰ 2246, ঠিক আছে। আৰু টাইম ফ্ৰেমটো হৈ আছে 1 মিনিট। 1 মিনিটটো আমি কৰি ল'ম 15 মিনিট। চ' 15 মিনিটত যদি চাওঁ, মই টেলিগ্ৰামত অলৰেডি মোৰ টেলিগ্ৰাম গ্ৰুপত আপডেট কৰি দিলোঁ ট্ৰেডটো। যোনে যোনে জইন কৰা নাই, জইন কৰিবলৈ তেনেই ইজি প্ৰচেছ। ডেছক্ৰিপশ্যনতে ব্ৰ'কাৰৰ মই লিংকটো দি থ'ম, তাত একাউণ্ট অ'পেন কৰি পেলাই KYC ভেৰিফিকেশ্যন গোটেইখিনি কৰি ট্ৰেড এটা লৈ পেলাই স্ক্ৰীনশ্বট এটা মাৰি মোক ইনষ্টাগ্ৰামত মেছেজ কৰি দিবা। তাৰপিছত তোমাক মই টেলিগ্ৰাম গ্ৰুপটোত জইন কৰাই দিম, ঠিক আছে। নিজে যি লং ট্ৰেড সেইটো দি দিওঁ, তাতে কোনো টিপছ নিদিওঁ, মানে নিজৰ ভিউটো শ্বেয়াৰ কৰোঁ আৰু, ঠিক আছে। এনেকুৱা নহয় যে এইটোত তুমি ট্ৰেড ল'লে প্ৰফিট কৰিবা, কাৰণ মই নিজে যিটো লওঁ সেইটোৱে শ্বেয়াৰ কৰি দিওঁ। চ' এতিয়া কথাটো হ'ল 15 মিনিটত চোৱা বুলিছ। মই অলৰেডি ইমানখিনি মানতে গ্ৰুপত আপডেট কৰি দিছোঁ যে এইটো বুলিছ যাব, আৰু এতিয়া ইমানখিনিলৈকে গ'লেই। চ' ইয়াৰ লজিক যদি চাওঁ তেনেহ'লে চিম্পুল। আমি প্ৰিভিয়াছ যদি চাওঁ কেণ্ডেল, আজি বহুত বেছি ট্ৰেণ্ডত আছিল, ঠিক আছে। একদম চোৱা পূৰা ট্ৰেণ্ডত মাৰ্কেট, লং পূৰা। আৰু লং হোৱাৰ পিছতে এইখিনিৰ পৰা এটা ৰিট্ৰেষ্ট ল'লে মাৰ্কেটে, ঠিক আছে। ৰিট্ৰেষ্ট লৈ এইটো আমি ইণ্ডিকেটৰ ইউজ কৰিছিলোঁ 9 and 15 EMA এণ্ড 200 EMA। চ' এডাল EMA ক্ৰছ নকৰি ই চিধা বুলিছ হৈ গ'ল। এইখিনি টাইমত ট্ৰেডটো মই দিবলৈ একচুৱেলি মই বেলেগ কিবা কাম কৰি আছিলোঁ, চ' পৰা নগ'ল। বাট মই এণ্ট্ৰিটো মোৰ ইয়াতে লাগি আছিলে, চোৱা এইটো এইখিনিতে মই বাই কৰিছিলোঁ, আৰু ইয়াত মই চেল কৰি দিছিলোঁ ওপৰত কাৰ্চিণ্ডেলত। চ' এইটো ট্ৰেড দিয়া নহ'ল, এইটো মই কিবা বিজি আছিলোঁ অলপ, ট্ৰেডটো লাগি আছিলে। এইটো চেম মানে বুলিছ হৈ আছে বৰ্তমান, আৰু ইয়াতে তোমাৰ ৰিট্ৰেষ্ট লৈছে মাৰ্কেটে, ঠিক আছে। মাৰ্কেটে এতিয়া ৰিট্ৰেষ্ট কৰিছে। চ' 15 মিনিটত আমি গোটেই চিনটো গম পালোঁ, আৰু এতিয়া আমি 5 মিনিটত যদি চাওঁ তেনেহ'লে মাৰ্কেটে এটা ৰিট্ৰেষ্ট লোৱা দেখা পাম। চোৱা এইখিনিৰ পৰা তললৈ আহিছে, ৰিট্ৰেষ্ট মানে হ'ল ধৰা মাৰ্কেট ওপৰত গৈ আছে অলপ তললৈ আহি আকৌ ওপৰত যায়। তো চেম এইটো তললৈ আহি আছিলে, আহি পেলাই এডাল 9 EMA হয়, নীলা যোনডাল দেখিছে এডাল 9 EMA, ইয়াত আহি টাচ কৰাই নাই, আৰু এইখিনিৰ পৰা আকৌ গৈছে। চ' খুব বেছি চান্সেছ আছে যে এডাল 15 EMA লৈকে আহিব পাৰে। এতিয়া যিহেতু ছাইডৱেজ হৈ আছে, আহিব পাৰে, কিন্তু এইখিনিৰ পৰা আকৌ এই বুলিছ হ'ব মানে, ঠিক আছে। চ' একচুৱেলি চাব গ'লে চিম্পুল লজিক হয়, একো ইয়াতে ডাঙৰ মই কিবা ভৰাই দিয়া নাই, একো নাই মানে, চব চিম্পুল হয়, পূৰা ছাপৰ্ট ৰেজিষ্টেঞ্চ বেছ হয়। আমি প্ৰিভিয়াছ কেণ্ডেল চাম। চ' 4 ঘণ্টা টাইম ফ্ৰেমত আমি চাম মাৰ্কেটটো। চ' যদি চোৱা তেনেহ'লে বাৰে প্ৰতি মানে ৰিজেকশ্যন লৈ মাৰ্কেট গুচি আহে এই লেভেলটোৰ পৰা, এইখিনি মানৰ পৰা, ঠিক আছে। এইখিনি মানৰ পৰা আছিলে ফাৰ্ষ্ট, এইখিনি মানৰ পৰা পিছৰ হ'ল, মানে হায়াৰ হাই বনাই গৈ আছে মানে মাৰ্কেটে, ঠিক আছে।
চ' এতিয়া এইটো লেভেল তোমাৰ প্ৰিভিয়াছ মই যেতিয়া কেণ্ডেলত চালোঁ তেতিয়া এই লেভেলটো ফাইন কৰিলোঁ চোৱা এই লেভেলটো ঠিক আছে এই লেভেলটো ফাইন কৰিলোঁ আৰু এইটো আছে 285 2285ত আছে ইথিৰিয়ামৰ চ' মই ইয়াত এটা হৰাইজণ্টেল লাইন মাৰ্ক কৰিলোঁ আৰু মাজত যদি চাওঁ আমি একো নাই মাজত মানে কোনো ৰেজিষ্টেঞ্চ নাই ঠিক আছে চিধা ওপৰতে গৈ এটা আছে এইখিনি জেগাত আছিলে আৰু এইখিনি সাস্টেইন কৰিলে এতিয়া এইটোৱে আছে আৰু বৰ্তমান মাৰ্কেট চলি আছে এইটো চোৱা এইখিনিতে উঠনি দেখাইছিলোঁ মই ফাৰ্ষ্ট 2244ত মাৰ্কেট চলি আছে চ' বহুত চান্সেছ আছে এইখিনি জেগা অলপ টাইম পাছ কৰি মাৰ্কেট এইটো লেভেলত যোৱা আৰু এইটো লেভেলত গ'লে আমাৰ অলমষ্ট 45 পইণ্ট মান চাগে কেপচাৰ হ'ব 40.45 পইণ্ট মান কেপচাৰ হ'ব চ' যোনটো নেকি এটা বহুত ভাল পইণ্ট ঠিক আছে চ' এইটো চোৱা 41 অলমষ্ট 41 পইণ্ট মান এতিয়া 41 হৈ আছে কিন্তু যেতিয়া মই ট্ৰেডটো দিছিলোঁ টেলিগ্ৰামতে আপডেট কৰি তেতিয়াৰ পৰা যদি চাওঁ তেনেহ'লেতো অলমষ্ট 48 এনেকুৱা হয় ঠিক আছে মাৰ্কেট ট্ৰেণ্ডটো চাই পেলাই ট্ৰেণ্ডৰ লগত মই গৈছিলোঁ ঠিক আছে ট্ৰেণ্ড ইজ ফ্ৰেণ্ড বুলি যে কওঁ সেইটো কাৰণে কওঁ কাৰণ তোমাৰ মাৰ্কেট যেতিয়া বুলিছ আছে তুমি ট্ৰেণ্ডৰ এগেইনষ্টত গৈ পেলাই একো লাভ নাই ঠিক আছে ট্ৰেণ্ড বুলিছ হৈ আছে মানে তুমি তাত এণ্ট্ৰি প্লেন কৰিব পৰা অলপ ছাপৰ্ট ৰেজিষ্টেঞ্চ চেক কৰি পেলাই ক'ত আছে ছাপৰ্ট ক'ত ৰেজিষ্টেঞ্চ আছে ঠিক আছে এতিয়া ইয়াত যদি তুমি এইখন জেগাত ট্ৰেডটো ল'লা হয় তেনেহ'লে এছএলটো চিম্পল ইয়াত চুইং লট লগালা হয় আৰু ইয়াৰ পৰা মাৰ্কেট গৈ চিধা ফাটি গ'ল আৰু সেই সেম বস্তুটো আমি মানে এতিয়া কৰি আছোঁ ইয়াতে ঠিক আছে 15 মিনিটত কৰি লোৱা হৈছে 15 মিনিটৰ টাইম ফ্ৰেমত চাওঁ যদি এইটো হৈ আছে চলি আছে মানে মাৰ্কেট ধুনীয়াকৈ চলি আছে একো প্ৰব্লেম নাই চলি আছে টাইম লাগিব যিহেতু 15 মিনিট টাইম ফ্ৰেম ইউজ কৰিছোঁ চ' এটা টাইম লাগিব টাৰ্গেটটো এচিভ হওঁতে কিন্তু ভিডিঅ'টো মই মানে এতিয়া অলপ ৰখি দিছোঁ ঠিক আছে কাৰণ লং হৈ যাব ভিডিঅ'টো সেইটো কাৰণে ৰখি দিছোঁ একে টাৰ্গেটটো এচিভ কৰি লওক মই আকৌ ভিডিঅ'টো কৰি পুৰা লাইভত মানে দেখাই আছোঁ ঠিক আছে চ' গাইজ আকৌ দেখাই দিওঁ বুলি কৰি দিলোঁ ভিডিঅ'টো এইটো গৈ আছে চোৱা ধুনীয়াকৈ হাই লগালে 170 লৈকে গ'ল 270 চৰি 2270 হাই লগাই দিলে মানে 285 লৈকে আছিলে যিহেতু চ' অকণমানৰ কাৰণে এইটো এচিভ হোৱা নাই গৈ আছে বাৰু যাব চ' মানে আধাতে যদি ভিডিঅ'টো দি দিওঁ তেনেকৈ ভাল নালাগিব ন তো চোৱা মজা ফাটি গ'ল য়েছ গাইজ ফাটি গ'ল যোনে জইন কৰা নাই টেলিগ্ৰাম কৰি ল'বা এনেই মই ডিটেইলছ মানে ৰিচাৰ্চ কৰি যি পাওঁ সেইখিনিকে শ্বেয়াৰ কৰোঁ কোনো এনেকুৱা নহয় যে মই ট্ৰেড দিলে তোমালোকে এইটো কৰিলে প্ৰফিটেই কৰিবা সেইটো নিজে ৰিচাৰ্চ কৰি ল'বা অলপ মানে এনালাইজ কৰি ল'বা নিজে মই মোৰ এনালাইজৰ ওপৰত ডিপেণ্ড কৰিহে দিওঁ মোৰ এনালাইচিছ ভুলো হ'ব পাৰে চ' সেইটো এতিয়া মই ক'ব নোৱাৰোঁ ন বাকী ক্ৰিপ্টত ধুনীয়াকৈ একাউণ্টটো খুলি ল'বা ডেছক্ৰিপশ্যনত লিংক থাকিব তো এইটো গ'লেই আৰু অকণমান পইণ্ট আছিলে এইকণ আৰু কি টাৰ্গেট এচিভ হৈ গ'ল 2-4 পইণ্ট বাদ দিছোঁ আৰু যাব বাৰু এইটো নডাউট 5 পইণ্ট চ' গ'লেই আৰু ঠিক আছে এইটোৱে আছিল ভিডিঅ' মজা ট্ৰেড বাই